নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহৎপল দাস চাহক আজিৰ বাতৰি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত অনুষ্ঠিত হৈছে এক বৃহৎ দিবানৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটত অনুষ্ঠিত হৈছে এক বৃহৎ দিবানৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা উল্লেখযোগ্য যে দক্ষিণ যোৰহাটৰ লিচুবাৰী অঞ্চলৰ বৰভেটা চাপৰিৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এক বৃহৎ দিবানৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই ক্ৰীড়া মহোৎসৱৰ বৰভেটা চাপৰি ৰাইজ আৰু লিচুবাৰী YSC য়ং ষ্টাৰ ক্ৰিকেট ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী সকলৰ বাবে এই প্ৰতিযোগিতা এক বিশেষ আকৰ্ষণ সৃষ্টি কৰিছে এই খেলখনি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় আৰম্ভণি অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি খেলপ্ৰেমীসকলক উৎসাহ জনায় লগতে বিশিষ্ট ব্যক্তিক আয়োজন সমিতিয়ে একোখনকৈ ফুলাম গামোচাৰে সন্মানিত কৰে উক্ত অনুষ্ঠানটিতে খেলৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তিৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি দি বন্তি প্ৰজ্বলন কৰি মৌন প্ৰাৰ্থনা জ্ঞাপন কৰা হয় ইয়াৰ পিছতে বিশিষ্ট ব্যক্তিসকলে উৎসাহব্যঞ্জক মন্তব্য আগবঢ়ায় যিয়ে খেলুৱৈসকলৰ মনোবল বঢ়ায় উদ্বোধনী অনুষ্ঠানৰ অন্যতম বিশেষ আকৰ্ষণ আছিল হুঁচৰি দলৰ বিহু নৃত্য এই বিহু নৃত্যই উপস্থিত দৰ্শকসকলক আনন্দিত কৰে বিহু নৃত্য শেষ হোৱাৰ লগে লগে যুৱ সমাজৰ কৰ্মী শিৱচান হাতী বৰুৱাই ৰঙা ফিটা কাটি প্ৰতিযোগিতাখনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে প্ৰতিযোগিতাখনিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 20টাতকৈ অধিক দলে অংশগ্ৰহণ কৰে বৰ্তমান বিভিন্ন দলে খেলখনত যোগদান সুবিধা লাভ কৰি আছে আয়োজক সমিতিয়ে জনোৱা মতে প্ৰথম পুৰস্কাৰ বিজয়ী দলক 50,000 দ্বিতীয় পুৰস্কাৰ 30,000 নগদ ধন প্ৰদান কৰা হ'ব লগতে মেন অফ দ্য সিৰিজ হিচাপে এখন বাইচাইকেল 6 ফুট আৰু 5 ফুট দৈৰ্ঘ্যৰ বিশাল ট্ৰফি আৰু কেইবাটাও পুৰস্কাৰ প্ৰদান কৰা হ'ব আৰম্ভণিতে এই খেলখনিৰ লিচুবাৰী দল আৰু ৰজাবাৰী দলৰ মাজত অনুষ্ঠিত হয় খেলখন আৰম্ভ হোৱাৰ লগে লগে দুই দলে উত্তেজনাপূৰ্ণ প্ৰতিদ্বন্দ্বিতা প্ৰদৰ্শন কৰে দৰ্শকসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হয় যোৰহাটৰ এই ক্ৰিকেট প্ৰতিযোগিতাই স্থানীয় যুৱ প্ৰজন্মৰ মাজত খেল ধেমালিৰ আৰু ক্ৰীড়া সংস্কৃতিৰ উন্নীত কৰাৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰিছে এই বৃহৎ দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাই যোৰহাট তথা সমগ্ৰ অঞ্চলৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজত বিশেষ উন্মাদনা সৃষ্টি কৰিছে আনুষ্ঠানিকভাৱে আমাৰ খেলখন মুকলি কৰি গৈছে ইতিমধ্যে আমাৰ প্ৰথম খেলখন চলি আছে আৰু এই খেলখন আপোনাৰ লেচুবাৰী আৰু ৰজাবাৰী দুইটা দলৰ মাজত অনুষ্ঠিত হৈ আছে আমি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ গতিকে সকলো আমি ক্ৰিকেট দলক আমি আহি কৰিবলৈ অনুৰোধ জনাইছোঁ হৈছে 2500 টকা আৰু নগদ উইনিং টিমে পাব 50,000 টকা ৰানাৰ্ছ পাব 30,000 টকা আৰু আমাৰ ট্ৰফি আছে লগতে উইনিং ট্ৰফি আৰু ৰানাৰ্ছ আপ ট্ৰফি তাৰ লগতে আছে মেন অফ দ্য মেচ মেন অফ দ্য সিৰিজ বেষ্ট বলাৰ বেষ্ট ফিল্ডাৰ এনেকুৱা আকৰ্ষণীয় পুৰস্কাৰ আছে আৰু লগতে মেন অফ দ্য সিৰিজ এখন বাইচাইকেল আছে সেইখন মেন অফ দ্য সিৰিজ আমাৰ স্থানীয় এজন ব্যক্তি আছে ধন্যবাদ যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও